নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে গেইল বিভাগৰ ফালৰ পৰা, যিটো GAIL বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে 2026 বৰ্ষৰ কাৰণে। কিমানটাকৈ পদ মুকলি কৰি দিয়া হৈছে, এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। চব ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে গেইল বিভাগৰ ফালৰ পৰা 70টাকৈ এক্সিকিউটিভ ট্ৰেইনীৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিহেতু কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। গেইল বিভাগৰ ফালৰ পৰা যিটো 70টাকৈ এক্সিকিউটিভ ট্ৰেইনীৰ পোষ্ট মুকলি কৰি দিয়া হৈছে, ইয়াতে আপোনালোকৰ পোষ্ট নেমটো দেখিবলৈ পাইছে এক্সিকিউটিভ ট্ৰেইনীৰ। ইয়াতে টোটেল পোষ্ট 70টাকৈ পদ মুকলি কৰি দিয়া হৈছে। ব্ৰাঞ্চ ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে। ইয়াতে দেখিবলৈ পাইছে কেমিকেল ব্ৰাঞ্চত আপোনালোকৰ 17টা আছে, ইনষ্ট্ৰুমেণ্টছত আপোনালোকৰ 21টা আছে, ইলেক্ট্ৰিকেলত আপোনালোকৰ 16টা আছে, মেকানিকেলত আপোনালোকৰ 16টা আছে। এই পদসমূহৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 60,000 পৰা আৰম্ভ কৰি 1,80,000লৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মেক্সিমাম বয়সটো আপোনালোকে 26 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। মিনিমাম আপোনালোকে 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 26 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো আপোনালোকৰ কেমিকেল ব্ৰাঞ্চ আছে, তাতে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ইন কেমিকেল, পেট্ৰ'কেমিকেল, কেমিকেল টেকন'লজি, কেমিকেল টেকন'লজি এণ্ড পলিমাৰ ছায়েন্স, কেমিকেল টেকন'লজি এণ্ড প্লাষ্টিক টেকন'লজি উইথ মিনিমাম মাৰ্ক আপোনালোকৰ 65%। মানে আপোনালোকে যদি এই বেচেলাৰ ডিগ্ৰীসমূহ আছে 65% লৈ, তেতিয়াহ'লে আপোনাৰ কেমিকেল যিটো ব্ৰাঞ্চ আছে তাত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো ইনষ্ট্ৰুমেণ্টছন আছে, তাতো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে, ইনষ্ট্ৰুমেণ্টছনৰ বিচাৰিছে। লগতে আপোনালোকৰ ইনষ্ট্ৰুমেণ্টছন এণ্ড কণ্ট্ৰলত আছে, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টছনত আছে, ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্টছনত আছে, ইলেক্ট্ৰনিক্সত আছে, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স উইথ মিনিমাম 65%। এই পদটোত আবেদন কৰিবলৈ আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে, 65%কৈ আপোনালোকৰ যদি আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰতো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক এণ্ড পাৱাৰ, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰিকেল এণ্ড পাৱাৰ উইথ মিনিমাম 65%। মানে আপোনালোকে এই ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰতো আপোনালোকৰ 65% থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ মেকানিকেল আছে, তাতো আপোনালোকৰ 65%কৈ যদি আপোনালোকৰ বেচেলাৰ ডিগ্ৰীত আছে, ইঞ্জিনিয়াৰিং আছে যদি আপোনালোকৰ মেকানিকেলত, প্ৰডাকশ্যনত যদি আছে, প্ৰডাকশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েলত আছে, তেতিয়াহ'লে আপোনালোকে মেকানিকেল পদটোতো আবেদন কৰিব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যন ল'ব পাৰিব। যিসকল SC, ST বা PWBDৰ কেণ্ডিডেট তেওঁলোকে 5% কৰি ৰিলেক্সেশ্যন ল'ব পাৰিব। ইয়াতে অৰ্ডাৰ ক্ৰাইটেৰিয়াটো দিয়া আছে। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সনসমূহ ল'ব পাৰিব। SC, STৰ কাৰণে আপোনালোকে 5 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব, যিহেতু 26 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব বুলি কৈছিলে। আৰু লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ ল'ব পাৰিব। 26 বছৰ লগত 5 বছৰটো আপোনালোকে যোগ কৰি দিলে, যিহেতু 31 বছৰ বয়সলৈকে যিসকল SC, ST আছে তেওঁলোকে আবেদন কৰিব পাৰিব। লগতে OBC সকলে 3 বছৰকৈ ল'ব পাৰিব। PWBDৰ আনৰিজাৰ্ভৰ কাৰণে 10 বছৰকৈ পাৰিব। PWBDৰ OBCৰ কাৰণে 13 বছৰকৈ পাৰিব। আৰু PWBDৰ SC, STৰ কাৰণে 15 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। ইয়াতে আপোনালোকে যদি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনত মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনটো যিহেতু 20 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আপোনালোকৰ 18 মাৰ্চলৈকে লাষ্ট ডেট আছে। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতো আপোনালোকে ভিজিট কৰি আবেদন কৰি ল'ব পাৰিব। লগতে মই নটিফিকেশ্যনৰ লিংক দিছোঁ, নিজে আপোনালোকে চেক আউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।